Namaskar. Respected dignitaries on the dais, Dr. Subhasmita Borthakur, Srimati Mayuri Datta, Srimati Dipalita Pathak Mahanta, Srimati Seema Hussain, our dear women achievers present here, distinguished guests present here today. Prothome moi সকলোকে স্বাগতম জনাইছো। আজি ইন্টাৰনেশ্যনেল উইমেন্স ডে। এনেকুৱা এটা দিনত মই ইয়াত আপোনালোকৰ মাজত থাকিব পাই অতি আনন্দিত হৈছোঁ। প্ৰথমে মই শ্ৰদ্ধা জনাইছোঁ আজি উপস্থিত থকা আমাৰ মাজত সেইসকল নাৰী যিসকলে সীমা ভাঙি সাহসেৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি ভৱিষ্যতৰ প্ৰজন্মত এটা নতুন পথ দেখুৱাই গৈছে। আজি সেই নাৰী ইয়াতে উপস্থিত হৈ আছে। এটা সময়ত নাৰী আমি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা দেখিছিলোঁ, সেইদিন আৰু নাই। এতিয়া দেখি ভাল লাগে যে মহিলাসকলেও নিজে স্বাৱলম্বী হ'ব ধৰিছে, নিজে উপাৰ্জন কৰিব ধৰিছে, আৰু ভাল লাগে যে মহিলাই পুৰুষৰ সমানে সমানে আগবাঢ়ি গৈ আছে। আজি যে মই ইয়াতে আহিছোঁ আপোনালোকৰ সন্মুখত, নিজৰ চেষ্টা, ময়ো নিজৰ চেষ্টা আৰু কষ্টৰ ফলত এইখিনি পাইছোঁ। মই অলপ নিজৰ কেনেকুৱাকৈ আহিলোঁ এইটো ষ্টেজত মই অলপ কৈছোঁ। সৰুৰে পৰা মই খেলত খুব স্পৰ্টছ খুব ভাল পাইছিলোঁ, খেলিছিলোঁ। স্কুলত ভলীবল, বেডমিণ্টন, বাস্কেটবল টিমত আছিলোঁ। আৰু তাৰপিছত এদিন ষ্টেডিয়ামত ক্ৰিকেট খেলিবলৈ উইমেন্স ক্ৰিকেট টিম এটা গঠন কৰিবলৈ অনুৰোধ জনালে, এপিল এটা কৰিলে। মই গ'লোঁ আৰু তেতিয়াৰ পৰা মই উইমেন্স ক্ৰিকেট টিম তাতে খেলিছিলোঁ। আৰু মই সৰুৰে পৰা মই ক্ৰিকেট টিমত আছিলোঁ, বহুবাৰ ৰেপ্ৰেজেণ্ট কৰিছিলোঁ, উইমেন্স অসমৰ পৰা ৰেপ্ৰেজেণ্ট কৰিছিলোঁ আৰু দুবাৰকৈও কেপ্টেইন হৈছিলোঁ। তাৰপিছত অল ইণ্ডিয়া উইমেন্স চিলেকশ্যন টিমতো মই দিল্লীত প্ৰশিক্ষণ ল'বলৈ গৈছিলোঁ। মোৰ স্কুলীয়া জীৱন শেষ হৈ মই কলেজলৈ গ'লোঁ, কটন কলেজলৈ। তাতে পাছ কৰি মই ইউনিভাৰ্চিটিলৈ গ'লোঁ, ইউনিভাৰ্চিটিত MBA কৰিলোঁ। MBA কৰাৰ পিছত মই ল' কৰিলোঁ লগতে। তাৰপিছত ল' প্ৰেক্টিছ নকৰি মই চিভিল ছাৰ্ভিচ জইন কৰিলোঁ। 1992 চনত মই ACS অফিচাৰ হিচাপে মই যোগদান কৰিলোঁ। আৰু মই যোৱা বছৰ ৰিটায়াৰ কৰিলোঁ। মই জাষ্ট সৰু এটা কথা এটা ক'ব বিচাৰিছোঁ। যেতিয়া মই ACS জইন কৰিলোঁ, কেইবাবছৰৰ পিছত মই জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ', আপোনালোকে শুনিছে চাগে জ্যোতি চিত্ৰবনৰ নাম, তাতে মই পষ্টিং হৈছিলে। মোক পষ্টিঙৰ চিঠিখন লৈ মোৰ ছিনিয়ৰক ক'লোঁ, ছাৰ মোৰ জ্যোতি চিত্ৰবনত মোৰ পষ্টিং হৈছে। তেওঁ কৈছে কি তুমি নোযোৱাই ভাল নেকি? মই কৈছোঁ কি কিয়? নাই তাতে মানে লেডিজ যোৱাটো ঠিক নহ'ব। মই কৈছোঁ কি কিয়? নহয় তাতে খুব আন্দোলন হৈ থাকে, তুমি নোৱাৰিবা চম্ভালিবলৈ, তুমি জইন নকৰিবা, তুমি চেঞ্জ কৰিবা। মই কৈছোঁ কি ঠিক আছে মই চাই লওঁ বুলি ক'লোঁ। ওলাই আহি ভাবিলোঁ কিয়নো এইটো চেলেঞ্জ হিচাপে একচেপ্ট নকৰোঁ, মাইকী মানুহ হ'লে বুলি আমি নোৱাৰিম নেকি? তাৰপিছত জইন কৰিলোঁ। জইন কৰি মই তাতে ধুনীয়াকৈ মই চলাই গ'লোঁ। তেওঁলোকে যি দাবী কৰিছিলে মই সেইখিনি শুনিলোঁ, শুনি মই ছল্ভ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু তাৰপিছত মই তাতে মোৰ 5 বছৰীয়া টাৰ্ম খুব ধুনীয়াকৈ পাৰ হৈ গ'ল। 5 বছৰীয়া টাৰ্মটো মই একো কষ্ট নাপালোঁ। মানুহৰ যেতিয়া দুখটো বুজি পায় তেতিয়া আই থিংক ইউ কেন ছল্ভ এনিথিং। আৰু মই 5 বছৰ পিছতো মই কালচাৰ ডিপাৰ্টমেণ্টতে থাকিলোঁ। মোক ট্ৰান্সফাৰ হ'ব নিদিলে। মই তাতে 13 বছৰলৈকে মই থাকিলোঁ তাতে। যিজনে মোক কৈছিলে, মই পিছত গৈ ক'লোঁ ছাৰ আপুনি কৈছিলে মই নোৱাৰিম বুলি, মই থাকিলোঁ। কৈছে ভাল কৰি। তাৰপিছত মই চাকৰি জীৱনত বহুতকেইটা পষ্ট মই আছিলোঁ, বহুতকেইটা পষ্টত আছিলোঁ। তাৰে লাষ্ট পষ্টিং মই এই 2022 মই DC ডিমা হাছাও হৈ গৈছিলোঁ।
তাতেও যাওঁতে মোক এনেকুৱা ক'লে যে ইয়াতে বেছি ইমান কাম নহ'ব, তুমি ধুনীয়াকৈ চলাই দিব পাৰিবা। কি ঠিক আছে। তাৰপিছত তাতে গ'লোঁ, এক মাহো হোৱা নাই মই ফোন কল এটা পালোঁ CM অফিচৰ পৰা যে কেবিনেট মিটিং এইবাৰ ডিমা হাছাওত কৰিম। মই জাষ্ট 15 দিন হৈছে জইন কৰা। কেবিনেট মিটিং এটা ডাঙৰ বস্তু এটা, কেবিনেট মিটিং হ'ব বুলি কওঁতে মই ভয় খাই গ'লোঁ। কিন্তু কেবিনেট মিটিং হ'ল, খুব সুন্দৰকৈ হ'ল, চবেই ভাল পালে, সেইটো কৰি গ'লোঁ। আৰু তাৰপিছত জানুৱাৰী মাহত হ'ল, ফেব্ৰুৱাৰী মাৰ্চত এপ্ৰিলত ডাঙৰ বৰষুণ আহিলে। আপোনালোকে শুনিছিলে চাগে ডিমা হাছাও খুব বেয়া অৱস্থা এটাত 2023 হৈ গৈছিলে। সেইখিনি সময়ত আছিলোঁ, সেইটো চেলেঞ্জ হিচাপে লোৱা হ'ল। মই ৰাতিপুৱা ওলাই যাওঁ, গাঁৱে ভূঞে ঘূৰোঁ, ঘূৰি মই গাঁৱৰ মানুহ সোধোঁ কি হৈছে। ৰাস্তা আমি 4 দিন আমি হেৰি নাই, টেলিফোন নাই, পানী নাই, লাইট নাই, একো নাই, কাৰো ঘৰতে নাই, চব চিঙি হেৰি ডিছকানেক্ট হৈ গৈছোঁ। বেলেগ দিছপুৰৰ পৰা ফোন কল আমি নাপাওঁ। তেওঁলোকৰ চিন্তা কৰে, তেওঁলোকে ফোন কল কৰিবলৈ, ৰিলিফ পঠিয়াবলৈ চেষ্টা কৰিছিলে, ৰিলিফ আমি যোগাযোগ কৰিবলৈ পৰা নাছিলোঁ। 4 দিনৰ পিছত আমি সংযোগ কৰিছিলোঁ, মোবাইল, লাইট গোটেইখিনি আমি চেষ্টা কৰি হৈ গৈছিলে। তাৰপিছত আমাক CM ছাৰে আমাক হেলিকপ্টাৰ দি ৰিলিফ পঠিয়াইছিলে। প্ৰত্যেক ৰাতিপুৱা আমি ফোন কল পাওঁ যে ৰিলিফ লাগিব, হেলিকপ্টাৰ গৈছে, গোটেইখিনি আমাক খুব সুন্দৰ কৰি আমি ৰিলিফ ডিষ্ট্ৰিবিউট কৰিছোঁ, আহিছে। সেইখিনি কথা মই সদায় মনত থাকিব যে ছাপৰ্টটো যে দিছে আমাক, সেইটো খুব ভাল পালোঁ। আৰু মানুহখিনিও খুব কষ্ট মাজেদি গ'ল, কিন্তু ধুনীয়া কৰি আমিও কষ্ট কৰিলোঁ। সেইখিনি এটা চেলেঞ্জ হিচাপে লৈ দিনে ৰাতি কাম কৰি ধুনীয়াকৈ পাৰ হৈ গ'ল। সেইটো মোৰ এটা আনাদাৰ খুব ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল। 2023 জানুৱাৰীত মই ৰিটায়াৰ কৰিলোঁ। ৰিটায়াৰ কৰি মই 2023 মাৰ্চত মোক আকৌ এটা নমিনেট কৰিলে আৰু এটা পষ্টৰ কাৰণে, আফটাৰ পষ্ট ৰিটায়াৰমেণ্ট। মই এতিয়া APSC মেম্বাৰ হৈ আছোঁ, আৰু APSC মেম্বাৰ হিচাপে যিখিনি কৰ্তব্য কৰিব লাগে, আজিকালি APSC আগৰ নিচিনা হৈ থকা নাই। আপোনালোকে নিশ্চয় কাগজে পত্ৰই পাইছে চাগে APSC, আৰু যিখিনি বেয়া বদনাম আছিলে সেইখিনি এতিয়া নাই। এতিয়া যোৱা বছৰ আমি যিখিনি 2023 যিখিনি কম্বাইণ্ড কম্পিটিটিভ এক্সাম পৰীক্ষাটো পাতিছিলোঁ, সেইটো হিষ্ট্ৰীৰ ভিতৰত বহুত বেছি এবাৰ এপ্লিকেণ্ট আহিছিলে। আৰু সেই এপ্লিকেশ্যন আমি চবেই মিলি যেতিয়া আমি হেৰি কৰিলোঁ, পৰীক্ষা পাতিলোঁ, 9 মাহৰ ভিতৰত আমি ৰিজাল্ট দি আমি আপলোড কৰিব পাৰিছিলোঁ। সেইটো কেতিয়াও হোৱা নাছিলে, ইমান সুন্দৰ কৰি হৈ গৈছিলে। সেইটো আমাৰ খুব ভাল লাগিছিলে, সেইটো আমাৰ পৰীক্ষাটো পতাৰ পিছত। এতিয়াও আমাৰ পৰীক্ষা হৈ থাকে, ইণ্টাৰভিউ হৈ থাকে, ইণ্টাৰভিউ বেলেগ বেলেগ পষ্টৰ কাৰণে হৈ থাকে। ইণ্টাৰভিউ হোৱাৰ লগে লগে আজি যদি শেষ হৈছে, আজিয়ে ৰিজাল্ট আপলোড কৰি দিয়া হয়। আপোনালোকে কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকে কেণ্ডিডেটে ঘৰ গৈ নাপায়, ৰিজাল্ট ওলাই যায়। চ' ইমানখিনি ট্ৰেন্সপাৰেঞ্চি APSC আনিছে আৰু আনি আছে সময়। চ' মই এইখিনি আমি অনুৰোধ কৰোঁ যে পৰীক্ষা দিবলৈ APSCয়ে হওক বা যেনেকুৱা য'তেই হওক আগবাঢ়ি যাব লাগে, ACS দিব লাগে, APS পাব লাগে। ইয়াতে ল'ৰা ছোৱালী বহুতো আছে, চিন্তা কৰিব নালাগে। যদি কষ্ট কৰে, মই ভাবোঁ কষ্টৰ ফল পাব, তাতে কোনো বেলেগ কথা নাই। কোনো চিন্তা সেইটো চাইড কোনো চিন্তাই কৰিব নালাগে, যিটো আগতে প্ৰব্লেম হৈছিলে। মই সেইখিনি অনুৰোধ কৰিম মাক দেউতাকক, তেওঁলোকক যাতে CC এক্সামছ দিয়ে। আকৌ মাৰ্চত হ'ব ফাৰ্ষ্ট প্ৰিলিমিনাৰী, আৰু মাৰ্চৰ পিছত মেইনছ হ'ব, মেইনছৰ পিছত ইণ্টাৰভিউ হ'ব। মই সেইখিনি ৰিকুৱেষ্ট কৰিম আপোনালোকে ল'ৰা ছোৱালীক যাতে পঠিয়ায়। শেষত মই আজি উপস্থিত থকা সকলোকে ক'ব বিচাৰোঁ যে আমাৰ কাৰণে কোনো কামেই অসম্ভৱ নহয়, যদিহে আমি দৃঢ়তাৰে আগবাঢ়ি যাওঁ। এগৰাকীয়ে কৈছিলে, "The success of every woman should be the inspiration to another woman. We should encourage each other. Be strong,
kind, and above all, humble to yourself and humble to others. My best wishes to all the members, to all the women achievers present here. May you be the inspiration for others. Last but not the least, I would like to thank all the members of Porisoy Ahom Trust, with special thanks to Syed Maruf Hussain for having organized this event so successfully. Thank you. Thank you, everyone.